এই বৰ্ষৰ পৰাই ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ ধন। উচ্চ শিক্ষাৰ বাবে ছাত্ৰীক আৰ্থিক সহায় কৰিব চৰকাৰে। কেবিনেটত ছাত্ৰী বিদ্যালয় চাহ বাগিচাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দিছপুৰত মুখ্যমন্ত্ৰীৰ সংবাদমেল। কেন্দ্ৰত নতুন মন্ত্ৰীসভাই শপত বাক্য পাঠ কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ প্ৰথম বৈঠকত ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে গ্ৰহণ কৰা হয় এক উৎসাহজনক সিদ্ধান্ত। ৰাজ্যত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা সকলো ছাত্ৰীক সামৰি প্ৰস্তাৱিত নিযুত মইনা আঁচনিত অনুমোদন কেবিনেটৰ। দশম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ নামভৰ্তি কৰা সকলো ছাত্ৰীক সামৰি ল'ব এই আঁচনি। একাদশ শ্ৰেণীত নামভৰ্তিৰ পিছত মাহে 1000কৈ টকা লাভ কৰিব ছাত্ৰীয়ে। ডিগ্ৰীত নামভৰ্তি কৰা ছাত্ৰীক মাহে 1250 টকাকৈ দিব চৰকাৰে। PG BEডত নামভৰ্তি কৰা ছাত্ৰীয়ে মাহে পাব 2500 টকাকৈ। শিক্ষানুষ্ঠান বন্ধ থকা বাবে জুন আৰু জুলাই মাহত এই ধন নিদিয়ে চৰকাৰে। গৰম বন্ধৰ 2টা মাহ বাদ দি তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব। আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব। গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব প্ৰত্যেক মাহত 1250 টকা চৰকাৰৰ পৰা লাভ কৰিব। পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি BEডক ইয়াত ধৰি লৈছোঁ। তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব। অভিভাৱকৰ আয়ৰ লগত এই আঁচনিৰ কোনো সম্পৰ্ক নাই যদিও চৰকাৰৰ পৰা স্কুটি পোৱা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনি। স্কুটিৰ পৰিৱৰ্তে বিচাৰিলে ছাত্ৰীয়ে ল'ব পাৰিব নিযুত মইনা আঁচনিৰ সুবিধা। মন্ত্ৰী বিধায়ক সাংসদৰ সন্তানক দিয়া নহয় আঁচনিৰ ধন। ব্যক্তিগত খণ্ডৰ শিক্ষাৰ্থীয়েও আবেদন কৰিব নোৱাৰিব আঁচনিৰ বাবে। যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডেৰী ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ, তেওঁলোকক আমি নিযুত মইনা আঁচনি অন্তৰ্ভুক্ত কৰা নাই। কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে, মই নিযুত মইনাহে ল'ম, তেতিয়াহ'লে নিযুত মইনাও তেওঁ ল'ব পাৰিব। মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহ'ব। কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে, তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব। ডিগ্ৰী পৰ্যায়লৈ বিবাহিত ছাত্ৰীয়েও নাপাব নিযুত মইনা আঁচনিৰ ধন। ৰেগিং আদিত জড়িত হ'লে পৰীক্ষাত ফেইল কৰিলেও এই সুবিধা কৰ্তন কৰিব চৰকাৰে। বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহ'ব। কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব। কোনোবা যদি ছোৱালী ৰেগিং, ইনডিচিপ্লিন, ইৰেগুলাৰ এটেণ্ডেন্ট এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে, তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব। কেবিনেটৰ সিদ্ধান্ত ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীয়ে কয়, নিযুত মইনা আঁচনিৰ প্ৰথম ধন 11 অক্টোবৰত দিয়া হ'ব ছাত্ৰীৰ একাউণ্টত। প্ৰথম বৰ্ষত এই আঁচনিৰ বাবে প্ৰয়োজন হ'ব 300 কোটি টকাৰ। পৰৱৰ্তী পৰ্যায়ত বছৰে লাগিব 1500 কোটিকৈ। 10 লাখ শিক্ষাৰ্থীক সামৰি ল'ব লগা এই আঁচনিৰ লগতে বুধবাৰৰ কেবিনেট বৈঠকত বাগিচাৰ বাট পথ উন্নয়নৰ বাবেও লোৱা হয় বিশেষ সিদ্ধান্ত। 800 বাগিচাৰ লাইনৰ বাট পথ নিৰ্মাণৰ বাবে 800 কোটি টকাৰ অনুমোদন। 126টা বিধানসভা সমষ্টিত এখনকৈ বিদ্যালয় নিৰ্মাণৰ সিদ্ধান্তটো কেবিনেটৰ অনুমোদন। 800 কোটি টকা অনুমোদন কৰিছোঁ 800খন চাহ বাগিচাত টি গাৰ্ডেনত লাইনৰ ৰাস্তা বনাবৰ কাৰণে। প্ৰত্যেক বছৰে 126খনকৈ স্কুল আমি বনাই গৈ আছোঁ। মোৰ ইণ্ডিপেণ্ডেণ্ট ডিচিশ্যন আছিল যে 500 স্কুলক আমি 7.5 কোটি 8 কোটি টকা দি আমি নতুনকৈ বনাম। 252 স্কুল আমাৰ অলৰেডি কাম চলি আছে। আজি আমি আৰু 126খন স্কুল আমি অনুমোদন দিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল আহমেদৰ সৈতে বঞ্জিত কলিতাৰ ৰিপৰ্ট NKTV+।